এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ হ'ব দে অ কিনো কৰি আছ এই ৰ যি নহলেও আজি তই কয় না মইতো ভালদৰে কাপোৰ এযোৰো পিন্ধিবলৈ নাপালো ভাৱনাৰ কেতিয়া বিয়া হৈ গ'ল গমেই নাপালো সে হাতত অলপ মেহেন্দি লগাব পৰা হলে হাতত ৰং লগাই কি লাভ মনৰ ভিতৰত থকা ৰংখিনিহে আচল কথা ঐ মোৰ দেখোন বিয়া বুলি একো অনুভৱেই হোৱা নাই তই মোক কোনোদিনে মা দেউতাৰ অভাৱ অনুভৱ হ'ব নিদিয়াকৈ ডাঙৰ কৰিলি তয়ে মোৰ কাৰণে সকলো হ'ব হ'ব মোক নকন্দুৱাবি এতিয়া যা সকলো ভাল হ'ব যা তোৰ লগত শৰ্মাদা আৰু ভাগ্য যাব অফিচৰ আৰু কোনোবা যাব মই তোক মন্দিৰতে লগ পাম তোৰ লগত শৰ্মাদা আৰু ভাগ্য যাব অফিচৰ আৰু কোনোবা যাব মই তোক মন্দিৰতে লগ পাম দাদা কৰবলৈ যোৱাৰ সময়ত গাখীৰ পোৰাটো বেয়া নেকি কিয় বেয়া হ'ব কোনে ক'লে তোক সকলো ভাল হ'ব শুন এবাৰ মানুহ এজনে জ্যোতিষী এজনক সুধিলে যাত্ৰাৰ সময়ত মেকুৰী এজনীয়ে পিছ লৈছে ভাল নে বেয়া তেতিয়া জ্যোতিষীজনে কি ক'লে জানো সেইটো ডিপেণ্ড কৰিব আপুনি নিগনি নে মানুহ সব ভাল হ'ব চিন্তা নকৰিবি দাদা আহিছো সকলো ভাল হ'ব যা হয় হয় ঠিক আছে ৰাখক আপুনি ভালে আছে ভালে আছো এফালে ক'বলৈ যায় নেকি এফালে মানে অৱশ্যে আজিৰ দিনটোত এইফালে আহিবলগীয়া নহ'লহেঁতেন হয়তো বহুতৰ দৰে আজিৰ দিনটো ঠিকনা বেলেগ হ'লহেঁতেন যাত্ৰাৰ দিশ বেলেগ হ'লহেঁতেন কিন্তু আপুনি কি কৈছে মই ধৰিব পৰা নাই আপুনি বুজিছে আপুনি হয়তো পাহৰিছে নাইবা জোৰকৈ পাহৰিবলৈ চেষ্টা কৰিছে মানে আজি দৰ্শনাৰ বিয়া হয় নেকি কিন্তু মই সঁচাকৈ পাহৰি গৈছিলোঁ অৱশ্যে মই পাহৰিবলৈ বাধ্য হৈছোঁ কাৰণ মই নহ'লেও তাই বিয়াখন হ'ব কিন্তু মই নহ'লে মোৰ সংসাৰখন নচলিব মোৰ আহিবলগীয়া সন্তানটোৱে নহ'লে বহুত কষ্ট পাব সেয়া সত্য গতিকে তোলা চালনীত মোৰ সংসাৰখনৰ ভৰ বেছি নয়নক সন্তুষ্ট কৰিবলৈ আৰু আহিবলগীয়া সন্তানটোৰ কাৰণে মই ভাবিবলৈ বাধ্য হৈছোঁ অৱশ্যে মোৰ আশীৰ্বাদ সদায় আছে মই বস্তুবোৰ দেখুৱাই কৰিব নাজানো আহিছোঁ তাইক নক'ব মোক লগ পাইছিলে বুলি বা তোক সঁচাকে বৰ ধুনীয়া লাগিছে একদম কইনা কইনাবোৰ এনেকুৱাই ধুনীয়া হয় মুখত কিবা বেলেগ এটা চাউণ্ড থাকে তহঁতি অহাৰ আগলৈকে মোৰ বাবে এই পৃথিৱীখন বৰ অসাৰ আছিল এনে লাগিছিল এই পৃথিৱীখন যেন এখন মৰুভূমিলৈ পৰিণত হৈছে কিন্তু তহঁতি অহাৰ লগে লগে
মই আকৌ নতুনকৈ প্ৰাণ পাই উঠিছো। এৰা, কেতিয়াবা জীৱনৰ কিছু মুহূৰ্তত আপোন মানুহবোৰৰ বৰ প্ৰয়োজন হয়। দৰা আহি পালেহি, ব'লা, দেৰি কৰিব নালাগে। তাৰমানে প্ৰান্তনু দা আহিলে। জোকাব লাগিব, কালি ৰাতি নুশুলে যেনে পাইছে। ঐ বল কস্তুৰী, বেগকেইটা লচোন। বেগ বহুত গধুৰ নেকি বাৰু? মই দাঙিব পাৰিম নে নোৱাৰিম বা? মই নাদাঙো দেই বেগ। যাওঁ, মা দেউতাক সেৱা কৰি ওলাই যাব লাগে। দেউতাটো কাহানিও ঘূৰি আহিব নোৱাৰা দূৰত। মা মোৰ নিচে কাষত থাকিও আজি বহুত দূৰত। কাক সেৱা কৰি মই ওলাই যাম? কাৰ আশীৰ্বাদ লৈ মই নতুন জীৱনটো আৰম্ভ কৰিম? হ'ব দে, এতিয়া সেইবোৰ কথা ভাবিব নালাগে। মা কাষত থকা হলেও আশীৰ্বাদ দিলেহেঁতেন জানো? মা আৰু দেউতাক মই ইয়াৰ পৰাই সেৱা কৰিম। মায়ে আশীৰ্বাদ নিদিলেও মই আশীৰ্বাদ বিচাৰিম। দেউতা, তুমি য'তেই আছা তাৰ পৰাই তোমাৰ দৰ্শনক আশীৰ্বাদ কৰিবা। জীৱনত কাৰো অন্যায় নকৰাকৈ সাহসেৰে জীয়াই থাকিব পাৰো। মা, বিদায় পৰত দূৰৰ পৰাই তোমাৰ আশীৰ্বাদ বিচাৰিছো। মই যদি কিবা ভুল কৰিছিলো সকলো ক্ষমা কৰি দিবা। দৰ্শনা, আৰে প্ৰান্তনু দত্তৰ বিয়া, সেইবাবে ককায়েক হিচাপে আপোনাক অভিনন্দন জনালো। আৰে এতিয়াতো আমি ডাবল মিতিৰ হলো। মিতিৰ? কিহৰ মিতিৰ আৰু কাৰ মিতিৰ? আৰে কি কথা কয় হে? আপোনাৰ মিতিৰ এজনী মোৰ ভাগিন বোৱাৰী আৰু এজন মোৰ ভাগিন জোৱাই। নয়না আৰু প্ৰান্তনুৰ কথা কৈছো। আৰু দৰ্শনা মোৰ ভাগিনেই হয়। মিতিৰ হলো নে নাই? হা, ডাবল মিতিৰ। ডাবল মিতিৰ? নয়নাৰ বিয়াৰ দিনা আপুনি মিতিৰ হৈ যি বিষ মিলালে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আজিও ভোগ কৰি আছো। রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ। দৰ্শনা, মা, তুমি সঁচাকৈ মোৰ ওচৰত থিয় হৈ আছানে? হেৰা, মই তহঁতে মোক ক্ষমা কৰি দিবি। জীৱনত মই তহঁতৰ মাকৰ দায়িত্ব কেতিয়াও পালন কৰিব নোৱাৰিলো। মই নিজে মহান হবলৈ গৈ তহঁতৰ প্ৰতি বহুত অন্যায় কৰিলো। যা, সুখেৰে থাকিবি মা। নাকান্দিবি। সেয়া সুখৰ মুহূৰ্ত।
তহঁতে একো চিন্তা নকৰিবি এতিয়াৰ পৰা মই আৰু তহঁতক একো কৰিবলৈ বাধ্য নকৰো কিন্তু মই মৃত্যু পৰ্যন্ত গায়ত্ৰীক দিয়া প্ৰতিশ্ৰুতি পালন কৰিম লাগিলে মই শেষ হৈ যাম আহিছো দে মই যে ইয়ালৈ আহিছো ৰু আৰু নয়নাই নাজানে ভালেৰে থাকিবি মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে আহিছো দে হেৰে ক'ত গ'ল ওলাই গ'লেতো মোক কৈ থৈ যায় মা মা ক'ত যাব পাৰে মা মায়ে কি কৰিছে মা ওলাই আহিছে মোক কোৱা নাই নয়নাকে কল এটা কৰি সুধো নেকি তাৰমানে মায়ো দৰ্শনাৰ নমস্কাৰ নমস্কাৰ অভিনন্দন অভিনন্দন কিহৰ বাবে আৰে পান্তনু দত্তৰ বিয়া সেইবাবে ককায়েক হিচাপে আপোনাক অভিনন্দন জনালো আৰে এতিয়াতো আমি ডাবল মিতিৰ হলো মিতিৰ কিহৰ মিতিৰ আৰু কাৰ মিতিৰ আৰে কি কথা কয় হে আপোনাৰ মিতিৰ এজনী মোৰ ভাগিন বোৱাৰী আৰু এজন মোৰ ভাগিন জোৱাই নয়না আৰু পান্তনুৰ কথা কৈছো আৰু দৰ্শনা মোৰ ভাগিনেই হয় মিতিৰ হলো নে নাই হা ডাবল মিতিৰ নয়নাৰ বিয়াৰ দিনা আপুনি মিতিৰ হৈ যি বিষ মিলালে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আজিও ভোগ কৰি আছো সেই সময়ত আপোনাৰ ওপৰত বিশ্বাস কৰি মই বৰ ডাঙৰ ভুল এটা কৰিলো তাৰ শাস্তি এতিয়াও সকলোৱে পাই আছে এইবাৰ কিন্তু মই অকণো ভুল নকৰো আৰু শুনক কোনো কাৰণতে যদি মই আপোনাক মন্দিৰৰ আশে-পাশে বা ঘৰৰ আশে-পাশে দেখা পাওঁ ডাইৰেক্ট পুলিচত দি দিম তোৰে ভাগ্য বেয়া বেয়া নহয় ভাগ্য ভাল নহলে ইমান দেৰি নুপুৰৰ মিত্ৰতে লৈ পেলাই হিয়া ধুকুৰি কানিবলগীয়া হ'লহেঁতেন এৰা এই ল'ৰাটোৱে মোৰ সকলো প্লেন শেষ কৰি দিলে তই চিন্তা নকৰিবি মই ইহঁতক কাকো শান্তিৰে থাকিব নিদিওঁ মই ইয়াতকৈ ভয়ংকৰ প্লেন বনাম কিয় জানো মনটো আজি বৰ ভাল লাগিছে এনেকুৱা লাগিছে
বহুদিন কিবা এটাই মেৰিয়াই বান্ধি থৈছিল। সেই বান্ধোনৰ পৰা আজিলৈ কিছু মই মুক্ত হলো। হেৰি শুনিছেনে? অন্ততঃ আজি চাগে আপুনি মোক গুৰুত্ব নিদিয়ে। শুনিছেনে? সকলোকে মই বহুত কষ্ট দিলোঁ আৰু মই কাকো কষ্ট নিদিওঁ। কিন্তু মই যি কষ্ট ল'ব লাগে মই অকলেই ল'ম। কাকো আৰু একো অশান্তি নিদিওঁ। শুনিছেনে আপুনি? মই কিন্তু মোৰ প্ৰতিজ্ঞা ৰাখিম। শেষ দিনটোলৈকে মই মোৰ প্ৰতিজ্ঞা ৰাখিম। আহিলে ইমান দেৰি ক'ত গৈছিল আপুনি? 2 ঘণ্টা মানে হ'ব এতিয়া। ক'তনো 2 ঘণ্টামান হ'ব? 1 ঘণ্টা 20 মিনিটমানহে হ'ব। যিমানেই নহওক হঠাতে এনেকৈ একো নোকোৱাকৈ গুচি গ'ল যে। অকণমান ওলাই গ'লো। মানে চুবুৰীটোলৈ বহুত দিন যোৱাই নাই। চুবুৰীটো মানে কাৰোবাৰ ঘৰলৈ গৈছিল? নাই এনেই অলপ ফুৰিলোঁ। তোমাৰ কিবা অসুবিধা হৈছে নেকি? অসুবিধা হোৱা নাই, কিন্তু মানে ঘৰখনত মানুহ নাথাকিলে কিবা ভাল নলগা হৈছে। অকলে একেবাৰে থাকিব নোৱাৰা হ'লো। ভয় লগা হৈছে। ঠিকেই, অকলে থকাটো বৰ কষ্টকৰ। কস্তুৰী কেতিয়া আহিব? এতিয়াই ক'ত আহিব? বিয়াৰ হোম পুৰিব আৰু তাৰ পাছত কইনাক দৰা ঘৰত থব। সকলোবোৰতো সিহঁতেই কৰিব লাগিব। কইনাক দৰাৰ ঘৰত থব? কিয়? কইনাৰ বিয়াৰ ঘৰত কোনো আপোন মানুহ নাই নেকি? নাই আছে। মানে চখ এটা আৰু। যাওক দিয়া, মই আছো নহয়। মাত্ৰ কস্তুৰীয়ে পাহৰি নগলেও হ'ল তাই যে মাক হ'বলৈ ওলাইছে। বুইছা, যিহে বলিয়া ছোৱালী, কেনেকৈ যে মাক হ'ব ভগৱানেহে জানে। আজি মাৰ বৰ ফূৰ্তি যে, আৰু মুখৰ হাঁহিটো বেলেগ। আজিলৈকে মই মাক এনেকৈ হহা ফূৰ্তিত থকা দেখাই নাই। কথাটো কি বাৰু? তাত কি হৈছে নহৈছে জনাবলৈ মই আপোনাক তাত ৰাখি থোৱা নাইতো। ফোন ৰাখক, মোক সেইবোৰ কথাৰ কোনো প্ৰয়োজন নাই। মোক জ্বলাবলৈ ফোন কৰিছিলে। কোনে ফোন কৰিছিল? সেই তৰুণ বুঢ়াটোৱে। মন্দিৰত কি হৈছে নহৈছে, হোম পুৰিছে, অফিচৰ চব আহিছে, ফূৰ্তি কৰিছে, বম ফুটাইছে, চব কথা মোক জনাই আছে। আজি অলপ খেলি মেলিৰ বাবেই বিয়াখন হৈ গ'ল। নহ'লেতো মানুহবোৰে হস্পিটেলত হিয়া ঠাকুৰি কান্দি থাকিবলগীয়া হ'লহেঁতেন। তোৰেই ভাগ্য বেয়া। বেয়া নহয়, ভাগ্য ভাল। নহ'লে ইমান দেৰি নুপুৰৰ মিত্ৰতে লৈ পেলাই হিয়া ঢুকুৰি কান্দিবলগীয়া হ'লহেঁতেন। এৰা, এই ল'ৰাটোৱে মোৰ সকলো প্লেন শেষ কৰি দিলে। তই চিন্তা নকৰিবি, মই ইহঁতক কাকো শান্তিৰে থাকিব নিদিওঁ। মই ইয়াতকৈ ভয়ংকৰ প্লেন বনাম। চাওক, যি কৰে মোক জনাই কৰিব। নহ'লে নিজে পুতা হুলত নিজে খুচি মৰিব লাগিব। ঠিক আছে, সাজু হ। সাজু হ'ম? তোৰ মূল প্ৰতিদ্বন্দ্বীক আদৰিবলৈ। আজিৰ পৰা তোৰ আৰু এজন শত্ৰু বাঢ়িল। কষ্ট বহুত হ'ব। তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ। এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ। পৃথিৱী ধুনীয়া বুলি মানিছো